নমস্কাৰ। মোৰ উপন্যাস পালিচৰৰ ধুমুহাৰ দ্বিতীয় খণ্ডটিলৈ আপোনালোক আটাইকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে প্ৰথম আৰু দ্বিতীয় খণ্ডটো শুনি ভাল পাইছে। একো উত্তৰ নিদি ৰূপহীৰ দেউতাকে মাথো তেওঁৰ মুখলৈ চাইছিল। সহায়। এই সহায় শব্দটোৱে তেওঁৰ জীৱনত বহুত কিবা কিবি ওলট পালট কৰি দিলে। সৌ তাহানিতে মেট্ৰিকত অংকত লেটাৰ মাৰ্কসহ ফাৰ্ষ্ট ডিভিজন লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গোটেই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল। 4 জনী বাই ভনীৰ মাজত তেওঁৱেই একমাত্ৰ ল'ৰা আছিল। মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডাৰীটো তেওঁ ষ্টাৰ মাৰ্কসহ সুখ্যাতিৰে পাছ কৰিছিল। ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ মন আছিল যদিও তেওঁ আৰ্থিক দুৰ্বলতাৰ কথা ভাবি সেই কথা তেওঁ কাৰো আগতেই ব্যক্ত কৰা নাছিল। চাৰিওফালে তেওঁৰেই নাম। ইমান ভাল ৰিজাল্ট কৰিছে, ইমান কষ্ট কৰি পঢ়িছে, তহঁতৰ দৰে টাংগুটি মাৰ্বল লুডু খেলি অ'ত ত'ত বহি আড্ডা মাৰি থাকিলে আজি সি এনেকৈ ভাল ৰিজাল্ট কৰি পাছ কৰিব পাৰিলেহেঁতেননে? এতিয়া তহঁতবোৰে গৰু চৰাই হাজিৰা কৰি খেতি কৰি ইয়াতে থাকিবি আৰু সি চহৰত গৈ ডাঙৰ মানুহ হৈ ভাত খাব। এইবুলি লগৰ ল'ৰাবোৰক মাকহঁতে গালি পাৰিছিল। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ স্কুল বুলিবলৈ গাঁওখনত থকাটো বাদেই গোটেই অঞ্চলতে প্ৰায় নাই বুলিয়েই ক'ব পাৰি। ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ বাট চাইকেলেৰে গৈ কলেজ কৰিছিল তেওঁ। অৱশ্যে মাজে মাজে মোমায়েকৰ ঘৰতো আছিল। যিহেতু মোমায়েকৰ ঘৰ কলেজৰ পৰা 3 কিলোমিটাৰমান দূৰত আছিল, সেয়ে কেতিয়াবা বতৰ বেয়া হ'লে নতুবা পৰীক্ষাৰ সময়ত মোমায়েকৰ ঘৰতেই আছিল। নাথাকিবনো কিয়? ৰাস্তাৰ যিহে অৱস্থা, বাৰিষা হ'লে ঠায়ে ঠায়ে চাইকেলখন কান্ধত লৈ পাৰ হ'ব লাগে। ৰাস্তাৰ মাজেৰে যেন এখন নদীহে বয়। মাজে মাজে সম্বৰ্ধনা অনুষ্ঠান পাতি তেওঁক সম্বৰ্ধনা দিছিল। ভৱিষ্যতে এই অঞ্চলৰ উন্নতিৰ কাম কৰিবলৈ আহ্বান জনাইছিল আৰু উঠি অহা নৱপ্ৰজন্মৰ মাজত যাতে পঢ়াৰ প্ৰতি ধাউতি আহে তাৰ বাবে বিশেষ পদক্ষেপ ল'বলৈ কৈছিল। ঘৰৰ পৰা কিছু দূৰৰ তিনিআলি চকটো। কিছু নিলগত বৈ গৈছে ভোগদৈ নৈখন। তিনিআলি চক বুলি কৈছোঁ যদিও দোকান পোহাৰ তাত নাছিল। প্ৰকাণ্ড এডাল আহঁত গছ, তিনিওফালে 3ডাল জাম গছ। গৰমৰ দিনত বাৰিষাৰ পথাৰৰ পৰা আহি দুপৰীয়া, সন্ধিয়া যিকোনো সময়তে গাঁৱৰ প্ৰায় মানুহ আহি তাত জিৰণি লৈছিল, আড্ডাৰ পাতিছিল চেমনীয়াৰ লগত। ভোগদৈ নৈৰ পৰা ভাহি অহা জিৰ জিৰ মধুময় শব্দৰ পৰশেৰে পকা পকা জামৰ সোৱাদ লৈ বহি আছিল ৰূপহীৰ দেউতাক তৰুণ, লগতে আন চেমনীয়া ডেকা কেইজনমানৰ লগত। তৰুণ, এতিয়া পিছে কি কৰিম বুলি ভাবিছ? চাকৰি তাকৰি এপ্লাই কৰ আকৌ। অঁ, তইতো এতিয়া আমাৰ দৰে ধদুৱা নহয়, চাকৰি বিচাৰিলে সহজতেই পাবি। ইমান ধুনীয়া ৰিজাল্ট কৰিছ, চাকৰি নেপাবিনে আৰু? সঁচাই ভাই, তোক আমাৰ বন্ধু বুলি কৈ ভাল লাগে। বুকুখন কিবা ফুলি উঠে অ' যে আমাৰ বন্ধু আজি গোটেই অঞ্চলৰ গৌৰৱ। ৰূপহীৰ দেউতাক মানে তৰুণে লাহেকৈ মাত লগালে। তহঁতৰ অলপ বেছিয়ে হৈছে নেকি? বেছি হোৱা নাই ৰে ভাই,
কিন্তু চাকৰি কৰি চহৰলৈ গৈ আমাক আৰু এই গাঁওখনক পাহৰি নাযাবি দেই। ঠিক নাই দেই ভাই। নতুন চাকৰি, তাতে চহৰৰ ধুনীয়া ৰমণীবোৰৰ প্ৰেমত পৰিলে গাঁৱৰ এই বতাহ, নদীৰ এই ভাষাবিহীন শব্দ, পকা পকা জাম এইবোৰলৈ ক'ত মনত পৰিব তাৰ? তেতিয়া চাগে আমিবোৰ অতীত হৈ যাম। আন এজনী চিঞৰি ক'লে, ঐ, ই আমাক পাহৰিলেও গাঁৱত আমি কৰা ধেমালিবোৰ পাহৰিব পাৰিব জানো? মানে? এই যে আমি বিহু আহিলেই বিহু পাতোঁ, ধেমালি কৰোঁ, আৰু বতৰ খৰাং হ'লে ৰাতিয়েই চবৰে ঘৰৰ পৰা ঢেঁকী, চকী, মূঢ়া, বেঞ্চ চুৰ কৰি আনি ইয়াত যে সানমিহলি কৰি এটা এটাকৈ থিয় কৰাই থওঁ। পিছদিনাখন শুই উঠি যেতিয়া গৃহস্থই ঢেঁকীটো, চকীখন, মূঢ়াটো বিচাৰি নাপায়, হাহাকাৰ কৰি দৌৰি ইয়ালৈকে আহে। আমি যে একো নজনাৰ ভাও ধৰি ৰং চাই থাকোঁ, এই ধেমালিবোৰ জানো ই পাহৰিব পাৰিব? আন এজনে মাত লগালে, অঁ, তই ঠিকেই কৈছ ভাই। আৰু যে মাঘৰ বিহুৰ উৰুকাত ভেলাঘৰ বনাই কিমান ফূৰ্তি কৰিছিলোঁ আমি। গোটেই ৰাতি ডেক বজাওঁ, তাকো ফুল স্পীডত। সঁচাই দেই, সেইবোৰ দিন আছিল আৰু। আৰু যে সেই গোপাল দাদা, গোটেই ঘৰৰ বেনটো টৰ্চ লৈ গোটেই ৰাতি পহৰা দি থাকেহে থাকে। চাৰিওজনে চাৰিওফালে থাকি এখন এখনকৈ হেঙাৰবোৰ টানো। এফালে যদি এখন হেঙাৰ ঝৰঝৰাই দিওঁ, কি গালি পাৰি যে আমাক খেদি যাব। সেইফাল গৈ নেপাওঁতেই আকৌ এইফালে ঝৰঝৰাই দিওঁ। হাঁহিৰে পৰিৱেশটো গৰম হৈ পৰিছিল। সঁচাই বহুত কামোৰ দিছিলোঁ দেই আমি তেওঁক। তৰুণ, মানে ৰূপহীৰ দেউতাকৰ পিঠিত চপৰিয়াই চপৰিয়াই আন এজন বন্ধুৱে ক'লে, সঁচাই দোষ, আমাক এৰি গ'লেও এই স্মৃতিবোৰ জানো এৰিব পাৰিবি? ইমান সময় মনে মনে থকা ৰূপহীৰ দেউতাকে ক'লে, তহঁতে কথাবোৰ এনেদৰে কৈছ যে চাকৰিটো মোৰ কাৰণে কোনোবাই উলিয়াই থৈছে। কালিয়েই ভাল চাকৰি এটা লৈ মই ইয়াৰ পৰা গুচি যাম। চাকৰি এটা ইমান সহজ বুলি ভাবিছ নেকি হা? ইমান সস্তা? আৰু পালোৱেই যেনিবা, মই এই গাঁওখন এৰি কিয় গুচি যাম হা? তই নাযাওঁ বুলি কৈছ? মানিছোঁ বেছ, প্ৰথমতে তেনেকৈ কয়েই মানুহে। আৰে আগতে কিবা এটা হ'বলৈকেতো দে, তাৰ পিছতহে দেখিবি। কিন্তু ভাল চাকৰি এটা ইমান সস্তা নহয় জানা। আৰে ই কি কথা কৈ থাকে? তোৰ যদি নহয় কাৰ হ'ব হা? আমাৰ কেইজনৰ হ'ব নেকি? অংক ইংৰাজীৰ ভয়ত মেট্ৰিকৰ দেওনাকেই পাৰ হ'ব নোৱাৰিলোঁ। ৰূপহীৰ দেউতাকে মানে তৰুণে লাহেকৈ ক'লে, সেইটো কথা নহয়। ভাল চাকৰি এটা পাবলৈ হ'লে অকল চাৰ্টিফিকেটখন থাকিলেই নহ'ব বুজিছা, লগত এগালমান টকাও লাগিব। আৰু তহঁতে জানই দেখোন আমাৰ ঘৰৰ কথা। সঁচাই দেই, আমি ভোট দি আমাৰ জনপ্ৰতিনিধিবোৰক পঠিয়াওঁ আমাৰ কাম কৰিবলৈ হ'লে কিমান যে তেলিয়াব লাগে। বাপেকৰ ঘৰৰ পৰাহে দিব জানো। চাকৰিৰ এডভাৰটাইজ এটা ওলোৱা শুনিবি। দুদিন পিছত শুনিবি সিহঁতৰ ৰঙহী বঙহীৰ নামেৰে লিষ্ট কমপ্লিট। ঘোচখোৰ চালা চব, ধুৰ। তাকে, মন্ত্ৰী MLA হাতত থকাহেঁতেন কথাই নাছিল। লাহে লাহে সিহঁতৰ কথাবোৰ গহীন হৈ আহিছিল। সঁচাই, আমি যে কোন দিশে গতি কৰিছোঁ। স্বাধীনতাৰ ইমান বছৰ পিছতো আমাৰ এই অৱস্থা। ৰাস্তা ঘাট বুলিবলৈ নাই, ৰাস্তাৰ মাজত যিহে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। উন্নয়নৰ নামত একো নাই।
বেমাৰী এজন হস্পিটেল নিবলৈ হ'লে গৰু গাড়ী ঠেলা গাড়ীৰে নিওঁতে আধা ৰাস্তাতেই সিফলীয়া হয়। এয়াই হৈছে আমাৰ স্বাধীন দেশৰ পৰাধীন নাগৰিকৰ অৱস্থা। লাহে লাহে তেওঁলোকৰ মাজত ৰাজনীতিৰ বাতাৱৰণ গঢ়ি উঠিছিল। ইলেকশ্যন আহিলে কি চাবা, সিহঁতৰ মুখৰ লেবেল, প্ৰতিশ্ৰুতিৰ ফুলজাৰি। জানোবা সিহঁত জিকিলেই একে ৰাতিৰ ভিতৰতে সোণৰ অসম গঢ়ি দিব। আৰু ইলেকশ্যন গ'ল মানেই কুলি চৰাইৰ দৰে সিহঁতো গ'ল নেক্সট 5 বছৰলৈ আৰু এবাৰো নোহাৰ প্ৰতিশ্ৰুতি দি। মেজাজ গৰম হৈ যায়। এজনে ধীৰে ধীৰে ক'লে, আচলতে ভুলবোৰ আমাৰ নিজৰেই জান। চৰকাৰৰ এই সূতা কম্বলৰ আঁচনিয়ে আমাৰ আইসকলক কিনি পেলাইছে। কোনেও এবাৰলৈ ভাবি নাচায় অকণমান সূতা এখন কম্বল দি আমাক লুটি আছে। আজি বজাৰত যাব নোৱাৰি, বস্তুৰ যিহে দাম। আন এজনে আকৌ তপৰাই মাত লগালে, অকল তিৰোতাখিনিক দুখ দিলেই নহ'ব। আমাৰ পুৰুষসকলো কম নহয়। আমাৰ কিছুমান পুৰুষেতো ইলেকশ্যন আহিলে নেতা পালিনেতাৰ পৰা 100-200 টকা লৈ ভোট বিক্ৰী কৰাৰ প্ৰতিযোগিতাতহে নামে। কোনেওতো নকয় আমাক ৰাতিৰ আন্ধাৰত আহি পইচা দিব নালাগে। আমাক ৰাস্তা ঘাট এইবোৰ ভাল কৰি দিয়ক, স্কুল কলেজ পাতি শিক্ষাৰ উন্নয়ন কৰক, নিবনুৱাসকলক বিনা পইচাই চাকৰি দিয়ক। কোনেও নকয়। নিজৰ পকেটত 100-200 সোমালেই চব ঠাণ্ডা। এতিয়া মৰ আমিবোৰ। লাহে লাহে সন্ধিয়াৰ বেলিটোৱে সিহঁতৰ গালে মুখে সোণালী কিৰণৰ আভা ছটিয়াই ডুবিবলৈ আৰম্ভ কৰিছিল। ৰিব ৰিবকৈ বলি থকা মলয়া বতাহজাকো লাহে লাহে কমিছিল যদিও কিছু পৰিমাণে ঠাণ্ডা পৰিছিল। গৰমৰ দিনত এই সময়খিনি আটাইৰে বৰ ভাল লাগে। কথা পাতি কেতিয়ানো ৰাতি 8-9 বাজি যায়। কেতিয়াবা সিহঁতে গমেই নেপায়। কাৰণ কথাৰ টপিকে কেতিয়া কোনফালে গতি কৰে সিহঁতে নিজেই নেজানে। ঐ বাদ দে এইবোৰ, ৰাজনীতিৰ কথা পাতি একো পাৰ নাপাৱ। আমি আমাৰ কাম কৰিবই লাগিব, পথাৰত খেতি কৰিবই লাগিব, গৰু চৰাবই লাগিব। তেতিয়াহে আমাৰ পেট ভৰিব। কোনোবা ৰজা মন্ত্ৰী হয়, এগালমান টকা গোটাব যাতে 7 জনমলৈ চিন্তা কৰিবলগীয়া নহয়। বাকীবোৰৰ কি হয় নহয় সিহঁতৰ কি আহে যায়। গতিকে এইবোৰ কথা বাদ দে। লগৰ এজনে টানকৈ কৈ উঠিল। আন এজনে মাত লগালে, ই ঠিকেই কৈছে। এইবোৰ বাদ দি এতিয়া ইয়াৰ কথা ভাবচোন কি কৰা যায়। যদি ইমানখিনি পঢ়ি শুনি ইমান ভাল ৰিজাল্ট কৰি যদি আমাৰ দৰে খেতিকে কৰিবলগীয়া হয় কি হ'ব কচোন। আন এজনে ক'লে, প্ৰথমতে তই কচোন তৰুণ কি ভাবিছ। পঢ়া ইমানতেই সমাপ্ত কৰিবিনে আৰু পঢ়িম বুলি ভাবিছ। তোকতো একো সোধাই নাই। ইয়াকতো আমি এইটো কথা সোধাই নাই। কিবা চিন্তা কৰি থাকে। কথাবোৰ ভালদৰে খুলিও নকয় নহয়। কচোন ভাই, ক কি কৰিবি। তৰুণে লাহেকৈ মাত দিছিল, কিনো কম, তহঁতেতো জানই মোৰ ঘৰৰ কথা। উপাৰ্জন বুলিবলৈ দেউতাৰ খেতি মাটিখিনিক বাদে আন একো নাই। পৰিয়ালো ইমানকেইটা। বাইদেউ দুজনীৰ বিয়া হ'ল যদিও আৰু দুজনী আছে, সিহঁতৰো বিয়া বাৰুৰ কথা আছে। সেইকাৰণে মন থাকিলেও কিছুমান কথা মনতে ৰাখি থওঁ। আগতে ভাবিছিলোঁ ভাল ডাক্তৰ হ'ম, মেট্ৰিকৰ পিছত ছায়েন্স পঢ়িম। কিন্তু নহ'ল। ছায়েন্স পঢ়িবলৈ হ'লে বাহিৰত গৈ ভাল কলেজত তাত থাকি পঢ়িব লাগে। কিন্তু ঘৰত ক'বলৈ সাহস নহ'ল। কেনেকৈ কওঁ। দুজনীকৈ বাইদেউৰ বিয়া, ভাল ঘৰৰ ভাল ল'ৰা পাইছে। গতিকে মা দেউতাই দেৰি নকৰি বিয়া দিব। অভাৱ অনাটনৰ মাজতে ঘৰত বিয়াৰ আলোচনা, প্ৰয়োজন হ'লে 2 বিঘা মাটিকে বিক্ৰী কৰি দিব।
ঘৰত মোৰ ছায়েন্স পঢ়াৰ হাবিয়াসৰ কথা ক'ব নোৱাৰিলোঁ। ফুলবাৰী হায়াৰ ছেকেণ্ডাৰীত আৰ্টছতেই নাম লগালোঁ। হায়াৰ ছেকেণ্ডাৰীত ষ্টাৰ মাৰ্কসহ ভালকৈ পাছ কৰিলোঁ। ঘৰৰ পৰা 15-20 কিলোমিটাৰ চাইকেল মাৰি নানান ঘাট প্ৰতিঘাট পাৰ কৰি ভাল পাৰ্চেণ্টেজ লৈ BA পাছ কৰিলোঁ। সৰুৰে পৰা এটা সপোন আছিল গুৱাহাটীত গৈ ইউনিভাৰ্চিটিত পঢ়াৰ। কিন্তু ঘৰত কওঁ কেনেকৈ? সকলোৱে কৈ আছে চাকৰি এটা বিচাৰি কিবা এটা কৰ, ঘৰৰ দায়িত্ব ল। ঘৰত থকা ভণ্টি আৰু বাইদেউৰ বিয়াৰ চিন্তা কৰিব লাগে। আমি তোক ফটুৱামি কৰি জোকাই থাকোঁ। তোৰ মনত যে এইবোৰ কথা সোমাই আছে আমাক কোৱা নাছিলি কিয়? আমি গৈ খুৰাক বুজাব পাৰিলোঁ হয়। সেইকাৰণে কোৱা নাই। মা-দেউতাই শুনিলে দুখ পাব। এনেই দেউতাৰ মূৰত ইমানবোৰ দায়িত্ব। কিছু সময়ৰ বাবে সকলোৱে মনে মনে আছিল। সন্ধিয়াৰ সেই ফিৰফিৰীয়া কোমল বতাহজাকৰ আমেজ বাদ দি বেলিটিয়েও বিদায় মাগিছিল। সন্ধিয়াৰ কানিমুনি আন্ধাৰে চাৰিওফালে বিয়পি পৰিছিল। ঠিক তেনে সময়তে এজন অচিনাকি মানুহ চাইকেল এখন মাৰি আহি সিহঁতৰ ওচৰত ৰৈছিলহি। কোন মানুহ? ভালদৰে ধৰিবই নোৱাৰি। আটাইয়ে থিয় হৈ তেওঁৰ ওচৰ চাপি আহিছিল। মানুহজন ইতিমধ্যে চাইকেলৰ পৰা নামিছিল। লাহেকৈ তেওঁ সুধিলে, এই গাঁৱত তৰুণ নামৰ ল'ৰা এজন আছে। ঘৰ কোনটো তোমালোকে জানা নেকি? বাপেকৰ নাম আচলতে মই নাজানো। আটাইয়ে আচৰিত হৈ কানিমুনি আন্ধাৰৰ মাজতে তেওঁলৈ চালে। তৰুণক আপুনি কেনেকৈ চিনি পায়? আপোনাকতো আমাৰ ইয়াৰ মানুহ যেন নালাগে। আধবয়সীয়া মানুহজনে ক'লে, ঠিকেই ধৰিছা, মোৰ ঘৰ ইয়াত নহয় আৰু তৰুণকো মই চিনি নেপাওঁ। তেনেহ'লে আপুনি তৰুণক কিয় বিচাৰিছে? তোমালোকে বহুত প্ৰশ্ন কৰা। ঘৰটো কোনখিনিত সেইটো কোৱাচোন। বেছি ৰাতি হ'লে মোৰ ঘূৰি যাবলৈ দিগদাৰ হ'ব। তেনেতে তৰুণ একেবাৰে ওচৰলৈ আহি ক'লে, ময়েই তৰুণ। কিয় বিচাৰিছে মোক কওকচোন। তুমিয়েই তৰুণ নেকি? ভালেই হ'ল দিয়া। তোমাক ইয়াতেই লগ পালোঁ। মোৰ আকৌ চিন্তাই হৈছিল তোমাৰ ঘৰ বিচাৰোঁতেই ৰাতি 12 বাজে বুলি। খুৰা, কিয় বিচাৰিছে তৰুণক? লগৰ আন এজনে সুধিলে। কৈছোঁ ৰ'বা, শুনা। মই নাহৰবাৰী মৌজাদাৰৰ ঘৰৰ পৰা আহিছোঁ। মানে মোক মৌজাদাৰে পঠিয়াইছে তৰুণক বিচাৰি। আচৰিত হৈ তৰুণে সুধিলে, মোক বিচাৰি? কিয়? তো মৌজাদাৰৰ আকৌ তৰুণৰ লগত কি কাম? সেইবোৰ মই নাজানো। মোক মাত্ৰ কৈছে যিকোনো প্ৰকাৰে তৰুণৰ ঘৰ বিচাৰি তাক লগ ধৰি মই কালি মাতিছোঁ বুলি কৈ আহিবি। বছ, মৌজাদাৰৰ হুকুম পাইছোঁ আৰু মই তৰুণৰ ঘৰ বিচাৰি এই চাইকেলখন সাৰথি কৰি ওলাই আহিলোঁ। বুজিছা? এতিয়া তৰুণ, তোমাক ইয়াতেই পালোঁ। ভাল হ'ল। ভগৱানে মোক বেছি শাস্তি নিদিলে। গতিকে তুমি অহাকালি ৰাতিপুৱা 10 বজাত মৌজাদাৰৰ ঘৰ পোৱাকৈ যাবা। যেনে তেনে যাবা দেই। নগ'লে মৌজাদাৰে মোক শোধাই নেৰে। মই পিছে এতিয়া যাওঁ। মানুহজন চাইকেলখন লৈ গুচি গৈছিল। কিছুমান প্ৰশ্নই তৰুণৰ মনত উজান দি উঠিছিল। জোনাকী পৰুৱাবোৰে তীৰ বিৰাই পোহৰ বিলাই মাজে মাজে উৰি ফুৰিছিল। পোহৰ বিলাই সিহঁতবোৰে যেন সিহঁতৰ নিজৰ মাজতেই কথা পাতিছিল। তৰুণ, তোক মৌজাদাৰে চিনি কেনেকৈ পায়? কিয় মাতিছে? আৰু ইমান আৰ্জেণ্টকৈ? তাকেইতো, একো ধৰিব পৰা নাই দেখোন। মনত পেলাবলৈ চাচোন, ক'ৰবাত লগ পাইছ চাগে। কিবা হয়তো ভাল খবৰেই আছে। নাজানো, মৌজাদাৰক মই লগ পোৱা নাই। কিন্তু এটা কথা। কি কথা কচোন? নহয়, তেওঁৰ ছোৱালীজনী মোৰ লগত কলেজত একেলগেই পঢ়িছিল। চেছ বেটা, তই গ'লি নিশ্চয়।
চেছ মৌজাদাৰৰ ছোৱালীৰ লগত লিলিমাই কৰিছিলি হা? ঐ ই আমাৰ বন্ধু নে শত্ৰু ঐ? এক কথাই আমাক খুলি নকয় দেখোন। খঙৰ ভমকত এজনে কৈ উঠিল, সেইবোৰ একো নহয় অ', তহঁতে এনেই ভাবিছ। জুই পুৰি হাত পালেহি, তই এতিয়া কৈছ একো নহয় বুলি। যদি একোৱেই নহয় তোক বিচাৰি সুদূৰ নাহৰবাৰীৰ পৰা মানুহ কিয় আহিব হা? একো নকৈ তৰুণ কিন্তু মনে মনে আছিল। তেনেতে এজনে কৈ উঠিল, ঐ ব'ল ইয়াৰ লগত টাইম পাছ কৰি একো লাভ নাই। আৰে ৰনা, ই ক'ব নহয়, ইমান অধৈৰ্য কিয়? তৰুণ, আৰে দোস্ত, তোৰ বন্ধু আমি, গতিকে ক'তনো কি হৈছে, কলেজত কি কি হৈছিল, আজি এফালৰ পৰা খুলি ক। তাৰ পিছত চা, তোৰ পদে পদে আমি তোৰ লগত আছোঁ। লগৰীয়াবোৰৰ কথা শুনি ক'ৰ পৰানো কি আৰম্ভ কৰিব ভাবি ভাবি তৰুণে ক'বলৈ ধৰিলে, গৌৰী, মৌজাদাৰৰ ছোৱালী। লাহে লাহে তৰুণৰ মানসপটত গৌৰীৰ সেই নয়ন জোৰোৱা, এমুকুৰা মিচিকিয়া হাঁহিৰে অনবৰতে জিলিকি থকা মুখখনলৈ মনত পৰি গ'ল। আৰু প্ৰথমৰ পৰা শেষলৈকে কলেজৰ দিনবোৰৰ কথা বন্ধুহঁতৰ আগত ক'বলৈ ধৰিলে। কি কৈছিল বাৰু তৰুণে? আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে? নিশ্চয় যায়, নহয় জানো? কিন্তু তাক জানিবলৈ হ'লে বালিচৰৰ ধুমুহাৰ পৰৱৰ্তী খণ্ডলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব। ধৈৰ্য সহকাৰে মোৰ স্বৰচিত উপন্যাস পাঠ সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। পৰৱৰ্তী খণ্ডবোৰ সকলোতকৈ আগত পাবলৈকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।